লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নতুনকৈ অন্তৰ্ভুক্ত 57 নম্বৰ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কয়া বৰপুলা গাঁও পঞ্চায়তৰ কামপীঠত উপস্থিত হয় দৰং উদালগুৰি লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়া। লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা। এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ভৱেশ কলিতাই কয় যে বৰ্তমান তেওঁলোকৰ প্ৰতিদ্বন্দ্বী কোনো দলেই নাই। এইবাৰ ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ অসমত 100% জয় নিশ্চিত। লগতে দৰং উদালগুৰি লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰাৰ্থী দিলীপ শইকীয়াই ভাষণ প্ৰসংগত কয় যে বৰ্তমান অসমত সমগ্ৰ দেশত অকল বিজেপিৰ ঢৌ উঠিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি আদৰ্শ তথা তেখেতৰ সৰলতাত আজি সকলো জনতা মন্ত্ৰমুগ্ধ হৈছে। তেনে ক্ষেত্ৰত এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ বৃহত্তৰ জয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰে। লগতে উক্ত সভাত বহুতো কংগ্ৰেছ কৰ্মী এই সভাখনতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। কেমেৰা পাৰ্চন হাফিদুল আলীৰ সহযোগত ৰঙিয়াৰ পৰা ৰঞ্জন কলিতাৰ ৰিপৰ্ট ইছা 24x7। ৰঙিয়া বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ভৱেশ কলিতা ডাঙৰীয়া, কিষাণ মৰ্চাৰ ৰাজ্যিক উপসভাপতি নিৰ্মল নগৰ প্ৰাৰ্থী সাংসদ তথা দৰং ওদালগুৰি সংসদীয় সমষ্টি ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ গোষ্ঠীৰ সমৰ্থিত প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া ইতিমধ্যে মঞ্চত বিৰাজমান হৈছে। সকলোকে এটা হাত চাপৰি দি তেখেতক উষ্মাদৰণি জনাব লাগে। অলপ জৰুৰী দিয়ক না স্মাৰকপত্ৰ আছে। আমি স্মাৰকপত্ৰখন নামৰদেৱ পত্ৰ পৰিচালনা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া শইকীয়া তাত অৰ্পণ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে আমি তেখেতক অনুৰোধ জনাইছোঁ, তাত লিখা 3টা দফা আছে, এই 3টা দফা আমাৰ অনুৰোধ কৰি কাৰ্যকৰী কৰিব বুলি আশা ৰাখিলোঁ। জনাব। লগতে আমাৰ এটি জইনিং ব্যৱস্থা আছে। আমি তেওঁলোক বেলেগ দলৰ আছিল আগতে, এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পদাধিকাৰী কৰিবলৈ ওলাইছে। তেখেতসকলক মই নাম ঘোষণা কৰি দিছোঁ আৰু লগতে আমাৰ কাৰ্যকৰ্তাসকলক সম্বৰ্ধনা ব্যৱস্থা আহ্বান জনাইছোঁ। হৰিৰাম দাস ডাঙৰীয়া, তেওঁৰ গাঁও ভৈনেৰী গাঁৱত, তেওঁ অৱসৰপ্ৰাপ্ত ডাক বিভাগৰ কৰ্মচাৰী। তেখেতক আমি মঞ্চত পাইছে বুলি আহ্বান জনালোঁ। বিৰোধীবিহীন নিৰ্বাচন কাৰণ কংগ্ৰেছৰ যিটো অৱস্থা হৈছে, পৰিয়ালবাদ, দুৰ্নীতি, ভ্ৰষ্টাচাৰে হিন্দুস্তানৰ জনগণে কংগ্ৰেছক বিদায় দিছে আৰু মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 10 বছৰত যি বিকাশৰ বন্যা বৈছে, ভাৰতবৰ্ষৰ যি স্বাভিমান বৃদ্ধি হৈছে, সেইকাৰণে ভাৰতবৰ্ষৰ জনগণ, হিন্দুস্তানৰ জনগণ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে, মোদী ডাঙৰীয়াৰ সপক্ষে ৰায়দান দিয়াৰ কাৰণে সকলো একত্ৰিত হৈছে। সমগ্ৰ ভাৰতবৰ্ষতে এক মোদীময় পৰিৱেশ, অসমতো মোদীময় পৰিৱেশ। আৰু এই যে নতুনকৈ আপোনাৰ যিখিনি হাজো সমষ্টিৰ পৰা যিখিনি আপোনাৰ সমষ্টিৰ অন্তৰ্ভুক্ত হ'ল, তাক লৈ আপুনি কিমানখিনি উপকৃত হৈছে? ইয়াৰ ৰাইজ আমি দেখিবলৈ উৎসাহ উদ্দীপনা যিটো আছে, ইয়াত ভাল ভোট পাব আমাৰ সাংসদ। আজি ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে? আপোনালোকে দেখা পাইছে কিদৰে হিলদল ভাঙি ৰাইজ ওলাই আছে। ধন্যবাদ। ঘূৰি আছে, কিন্তু যিটো সময়ত মানে বিৰোধী ৰাজনৈতিক দলৰ শিবিৰত হতাশা আৰু শিবিৰ এৰি আমাৰ শিবিৰত যোগদান কৰাৰ প্ৰতিদ্বন্দ্বিতা চলি আছে, এইটো সময়ত আৰু প্ৰতিদ্বন্দ্বিতা শব্দটো এইটো লাজ দিয়া হ'ব, তাৰমানে প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ক'লে। আৰু ইতিমধ্যে সকলো দলৰ পৰা কংগ্ৰেছৰ পৰা আদি কৰি গোটেইখিনি দলে বিজেপিলৈ ঢাপলি মেলিছে। তেনে ক্ষেত্ৰতো আপোনালোকৰ মানে দলত যথেষ্ট কৰ্মী বাঢ়িছে বৰ্তমান, আৰু গতিকে উৎসাহ নিশ্চয় আপোনালোকৰ বেছি আছে নিশ্চিতভাৱে। হয় হয়। আৰু এইবাৰ আপুনি এটা বেলেগ অঞ্চল পাইছে। আমাৰ কৰ্মী সদায় সক্ৰিয়তাৰে জীৱন্ত ৰূপত থকা আমাৰ গোটেই আমাৰ মানে এটা কি বুলি কয় এক্টিভ এণ্ড ডেডিকেটেড আমাৰ কেডাৰ। গতিকে এক্টিভ ডেডিকেটেড কেডাৰৰ লগত আৰু নতুন কেডাৰ যোগদান কৰাৰ পিছত নিশ্চিতভাৱে আমাৰ কাৰ্যকৰ্তা বা কেডাৰৰ সংখ্যা বাঢ়ি গৈ আছে, গতিকে আমাৰ শক্তি বৃদ্ধি হৈ আছে। হয়। আৰু এইবাৰ এটা আপুনি বেলেগ এটা অঞ্চল পাইছে। আপুনি অকণমান আগত ভাষণত কৈছিলে যে আপুনি বৰলীয়া ইউটিউবাৰ পালে এইবাৰ, এইটোক লৈ কেনেকুৱা লাগিছে আপোনাৰ মনটো? ভালে, মোৰ নিজৰে মানুহ, ইপাৰৰখিনিও নিজৰ আছিল, ইপাৰৰখিনি আৰু বেছি নিজৰ কৰি ল'ব লাগিব। হয় হয়। আৰু ছাৰ, আমিও বিচাৰিছোঁ আপুনি সুখ্যাতিৰ প্ৰতিদ্বন্দ্বিতাত আপুনি এইবাৰ জয়ী হওক, আমি আশা কৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব। আমাৰ সুমন হৰিতা বাইদেউ, তেখেতকো সন্মানীয় প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া, কেইটামান সন্মানীয় প্ৰাৰ্থীগৰাকীক কামপীঠ বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ সম্বৰ্ধনা জনাই। নৰেন্দ্ৰ মোদীজী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া, সুমন বাইদেউ, কয়া বৰপুলা ৰাইজ, ভাৰত মাতা কি, পদুম ফুলৰ ছবিত ভোট দিয়ক, জয় জয় শ্ৰীৰাম।